খুমটাই বাদুলিপাৰাত দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ মুস্কান বেগম শইকীয়া আছিল দশম শ্ৰেণীৰ ছাত্ৰী পিতৃ হামিদ আলীৰ একমাত্ৰ কন্যা মুস্কান বেগম গোলাঘাট জিলাৰ খুমটাই বাদুলিপাৰ গ্ৰাণ্ড কমলামিৰি পথাৰৰ কাষতে বসবাস কৰা হামিদ আলী শইকীয়া মাতৃ ৰমেনা বেগম শইকীয়া একমাত্ৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰী মুস্কান বেগম শইকীয়া যোৱা ইংৰাজী ৩/৭/২০২৫ তাৰিখে বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে পিতৃ মাতৃ পৰিয়ালৰ সকলোতে খা খবৰ লৈ যদিও মুস্কান বেগম শইকীয়াৰ খবৰ নোপোৱাত বাদুলিপাৰা গাৰক্ষী বাহিনী বাদুলিপাৰা মহিলা সমিতিক অৱগত কৰি যোৱা ইংৰাজী ৪/৭/২০২৫ তাৰিখে দেৰগাঁও আৰক্ষী থানাত মুস্কান বেগম শইকীয়া নিৰুদ্দেশ হোৱা বুলি অৱগত কৰে মুস্কান বেগম শইকীয়া নিৰুদ্দেশ হোৱা আছে ৪-৫ দিন উকলি যোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ সকলোৱে গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ প্ৰথমৰ পৰা আমি ৰাতিপুৱাই মই কাম যাম মই ৬টা বজাতে মোৰ ছোৱালীক মই উঠাই মেলি তেনেকাই মই গৈছোঁ আৰু মই ৪টা বজাত আহি পেলাই যেতিয়া দেখিছোঁ মোৰ ছোৱালী ঘৰত নাই মই ওচৰত গোটেই বিচাৰিছোঁ মেলিছোঁ মোৰ ছোৱালী মই পোৱা নাই মই আমাৰ বিবিটিক জনালোঁ আমাৰ মহিলা কমিটি জনালোঁ আহিলে চবে বিচৰা মেলি কৰিলে থানাতো আমি এণ্ট্ৰি দিলোঁ থানাতো আমাক এতিয়ালৈকে একো জাননী দিয়া নাই আজি মোৰ ছোৱালীৰ ৭ দিন হৈ গ'ল আমি পাগল কুকুৰ নিচিনা বিচাৰিয়ে আছোঁ মোৰ ছোৱালীটোৰ নাম মুস্কান বেগম বিচাৰি আছোঁ পোৱা নাই আমি এইটো কাৰণে মাতিছোঁ যে যোনে থৈছে মোৰ ছোৱালীক ঘৰত যেনেকৈ আছে আমাক আনি পেলাই সমজাই দিলে হৈ যাব সেইটোৱে আমি এইটো ক'বলৈ ওলাইছোঁ আৰু থানাত গৈছিলোঁ আমি থানাত গৈছিলোঁ তো থানাত আমি মই কওঁতে যেনেকৈ মই কান্দিব ধৰিলোঁ মোক অচিজনে কৈছে পুলিচৰ আগত নাকান্দিবা তো আমি পুলিচৰ ওচৰত নাকান্দিলে আমি যেতিয়া এইটো আমাৰ যেতিয়া দয়াৰে নগৰী হয় তাতে আমি গৈছোঁ ন ক'বলৈ মেলিবলৈ যে আমাক সহায় কৰি দিয়ক পুলিচে আমাক এতিয়ালৈকে একো দিয়া নাই আজি ৭ দিন হ'ল পুলিচে অহা নাই পুলিচে একো কোৱা নাই গতিকে আপোনালোকক সেইকাৰণে এতিয়া মাতিছোঁ আৰু এইটো কাৰণে যে মোৰ ছোৱালীটো আমি জলদি পাম বুলিয়ে আপোনালোকক মাতিলোঁ পুলিচে কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি পুলিচে বেয়া ব্যৱহাৰ কৰা নাই পুলিচে খালি কেতিয়াবা ক'ব তাত যাবলৈ কেতিয়াবা ক'ব ইয়াত যাবলৈ আমিতো নাজানো নজনাকৈ আমি কৈছোঁ পুলিচে লেকিন আমাক একো পাত্তাই দিয়া নাই পাত্তা দিয়া হ'লে আজিলৈকে ছোৱালীজনী আমাৰ ঘৰত থাকিলেহেঁতেন আৰু ইমানটোৱে মই ক'ম আৰু একো ক'ব নোৱাৰি বয়স ছোৱালীৰ ১৭ চলি আছে পঢ়ি আছে এবাৰ মেট্ৰিক দিলেহেঁতেন মেট্ৰিক দিয়াও নাই তেনেকাতে গুচি গৈছে আৰু কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি নাই সন্দেহ কাৰো ওপৰতে নাই ৩ তাৰিখে ৰাতিপুৱা মই প্ৰায় 10টা 10:30 মানলৈকে ঘৰত আছিলোঁ আমাৰ দোকানটো মানে অলপ দেৰিকৈ খোলে যে 10:30 মানত আছিলোঁ তেতিয়া ভাত পানী খাই মেলি মই ওলাই গ'লোঁ কামলৈ তাৰপৰা মই ছোৱালীজনীক ক'লোঁ যে আজি টিফিনটো বনাই পেলাই কাকো দি পঠিয়াবা দুপৰীয়া তাৰপৰা মই আৰু বহি আছোঁ টিফিন আহিব বুলি ক'ত টিফিন নাই ভোক লাগিছে 4:30 10-15 মান এনেকুৱা হ'ব তাৰপৰা মই ক'লোঁ নাই যাওঁগৈ কামো নাই তেনেকুৱা যাওঁগৈ বোলে ঘৰত ভোক লাগিছে ভাতটো খাওঁ আহি পেলাই ল'ৰাটোক পালোঁ ল'ৰাটোক পাই সুধিলোঁ তাৰলো ভোক লাগিছে ভাতটো ওলাই দিয়া তাৰ বোলে বাই নাই মই ভাবিছোঁ এই ছোৱালীজনী ঘৰত থাকিলে আশে পাশে এইফালে ঘূৰি ফুৰেতো কেতিয়াবা ঘৰতো যায়গৈ সি দোকানত যায় এনেকুৱা মই আছে তাৰপৰা কৈছে ভাল ছোৱালীজনী নাই বোলো ভাত যেনেকৈ খাবলৈ লৈছিলোঁ এগুৰা মাত্ৰ ভাতটো খালোঁ তেনেকুৱাই থ'লোঁ গোটেই বিচৰা কৰিলোঁ তাৰপৰা মানুহ মাতিলে পৰিয়ালতো ফোন কৰিলোঁ আমাৰ ছোৱালী ঘৰ তাৰ মাকৰ ঘৰৰ পৰিয়ালকো ফোন কৰিলোঁ তাৰপৰা ইফালে কৰিলে নাই তাৰপৰা আৰু কি কৰিম এতিয়া উপায় নাই ৰাতিপুৱা তাৰপৰা আকৌ ৰাতিয়ে আকৌ BDP হেৰি জনালোঁ তাৰপৰা মহিলা হেৰি জমাই কথা পাতি ডিচিজনটো মিলাই ৰাতিপুৱা আৰু আমি থানালৈ গ'লোঁ আৰু থানাত গ'লোঁ তাৰপৰা থানাত